আসসালামু আলাইকুম ওয়া বাৰাকাতুহু। আপোনালোকৰ ওপৰত আল্লাহৰ ৰহমত বৰকত আৰু শান্তি বৰ্ষিত হওক। আজি গণতান্ত্ৰিক দিৱস, মানে আজি ইংলিছত ৰিপাব্লিক ডে বুলি কয় আৰু অসমীয়া গণতান্ত্ৰিক দিৱস বুলি কয়। গণতান্ত্ৰিক নহয়, গণতন্ত্ৰ দিৱস। আৰু আপোনালোক সকলোলৈ গণতন্ত্ৰ দিৱসৰ শুভেচ্ছা থাকিল। আৰু মই আজি এই চূৰা নিচা নিচা মানে তিৰোতাসকল নামৰ এটা চূৰা আছে। চূৰা নিচা তিৰোতাসকল বুলি দিছে আল্লাই নামটো। সেইটো ৩ নম্বৰ ৰুকুটো পঢ়িব খুজিছোঁ। আশা কৰোঁ আপোনালোকে শুনি উপকৃত হ'ব। আমি কোৰাণ শ্বৰীফ সকলে এৰাবিকটো পবিত্ৰ ভাষা, কিন্তু সকলো ভাষাই আল্লাহ তাআলাই শিকাইছে। কিন্তু আমি আৰৱ দেশত নাথাকোঁ। এৰাবিক আমাৰ মাতৃভাষা নহয়। আমাৰ মাতৃভাষা হৈছে অসমীয়া। আমি অসমীয়াত ক'লেহে আমি আল্লাহ তাআলাই এৰাবিকত কি কৈ আছে বুজি পাম। সেইকাৰণে আমি ট্ৰেঞ্চলেশ্যন কৰি পঢ়িব লাগে। তাৰমানে সকলো ভাষাতে আমাৰ কোৰাণ শ্বৰীফখন যাৰ যাৰ মাতৃভাষাত পঢ়িবলৈ আল্লাহ তাআলাই কৈছে, বুজি পঢ়িব কৈছে। সেইকাৰণে অসমীয়াটো মই পঢ়ি আছোঁ, কিন্তু এৰাবিকটো আপোনালোকে পঢ়িব। এইটো পবিত্ৰ ভাষা, আল্লাহ তাআলাই ভাল পোৱা ভাষা, নবীজীৰ মাতৃভাষা আছিল। এতিয়া মই আৰম্ভ কৰিলোঁ। ৰুকু ৩, বিস্মিল্লাহিৰ ৰহমানিৰ ৰহিম। পৰম কৰুণাময় পৰম দয়ালু আল্লাহ তাআলাৰ নামত আৰম্ভ কৰোঁ। ১৫ নম্বৰ আয়াত। তোমালোকৰ তিৰোতাসকলৰ কোনোৱে যদি ব্যভিচাৰত লিপ্ত হয়, সিহঁতৰ সম্পৰ্কে তোমালোকৰ ৪জন সাক্ষ্য লোৱা, আৰু সিহঁত ৪জনে যদি সাক্ষ্য দিয়ে, তেনেহ'লে তিৰোতাসকলক ঘৰত অৱৰুদ্ধ কৰি ৰাখা, যেতিয়ালৈ সিহঁতৰ মৃত্যু নহয়, অথবা আল্লাহে সিহঁতৰ বাবে অন্য ব্যৱস্থা কৰি নিদিয়ে। ১৬ নম্বৰ আয়াত। তোমালোকৰ যিকোনো দুজন ব্যক্তি, মতা মাইকী, এনে নিৰ্লজ্জকৰ কাম কৰিলে সিহঁত দুয়োটাকে শাস্তি দিয়া। সিহঁতে যদি তৌবা কৰে আৰু নিজকে সংশোধন কৰি লয়, সিহঁতক ৰেহাই দিয়া। আল্লাহ তৌবা গ্ৰহণকাৰী, দয়াময়। সুবহানাল্লাহ। ১৭ নম্বৰ আয়াত। আল্লাহে এনে মানুহৰ তৌবা গ্ৰহণ কৰে যিয়ে অজ্ঞাতবশতঃ কুকাম কৰে আৰু ততালিকে তৌবা কৰে। সিহঁতক আল্লাহে ক্ষমা কৰি দিয়ে। আল্লাহ সৰ্বজ্ঞ সৰ্বজ্ঞানী। সুবহানাল্লাহ। ১৮ নম্বৰ আয়াত। তেনে মানুহৰ তৌবা গৃহীত নহয় যি কুকাম কৰি থাকে আৰু মৃত্যুৰ সময় উপস্থিত হ'লে কয়, মই এতিয়া তৌবা কৰিলোঁ, আৰু সিহঁতৰো তৌবা গৃহীত নহয় যিবিলাকৰ অবিশ্বাসকাৰী অৱস্থাতে মৃত্যু হয়। সিহঁতৰ বাবে মই প্ৰস্তুত কৰি ৰাখিছোঁ যন্ত্ৰণাদায়ক শাস্তি। আস্তাগফিৰুল্লাহ। ১৯ নম্বৰ আয়াত। হে ইমানদাৰসকল, মানে হে বিশ্বাসকাৰীসকল, বলপূৰ্বকভাৱে স্ত্ৰীসকলৰ উত্তৰাধিকাৰী হোৱা তোমালোকৰ বাবে বৈধ নহয়, আৰু সিহঁতক যিবোৰ দিয়া হৈছে সেইবোৰৰ পৰা কিছু অংশ হস্তগত কৰিবলৈ সিহঁতক হাৰাশাস্তি কৰাও তোমালোকৰ বাবে বৈধ নহয়। অৱশ্যে যদি সিহঁতে প্ৰকাশ্য ব্যভিচাৰত লিপ্ত হয়, সিহঁতক তেনে কৰিব পাৰা। সিহঁতৰ লগত সহজভাৱে জীৱন যাপন কৰা। সিহঁতক যদি তোমালোকে কিবা কাৰণত বেয়া পোৱা, তেনেহ'লে এনেও হ'ব পাৰে যে তোমালোকে কোনো বস্তু বেয়া পাইছা, অথচ তাতে আল্লাহ তোমালোকৰ বাবে অফুৰন্ত কল্যাণ নিহিত কৰি ৰাখিছে। ২০ নম্বৰ আয়াত। তোমালোকে যদি এজনী স্ত্ৰীৰ সলনি অইন এজনী স্ত্ৰী ল'ব খোজা, আৰু তাইক যদি প্ৰচুৰ পৰিমাণে অৰ্থ কৰিও দিয়া, তাৰ পৰা এটা দুটা কৰিও ঘূৰাই নল'বা। তোমালোকে অপবাদ দি আৰু প্ৰকাশ্যে অন্যায় কৰি সেয়া ঘূৰাই ল'ব বিচাৰানে? ২১ নম্বৰ আয়াত। সেয়া তোমালোকে কেনেকৈ ল'বা, যিহেতু তোমালোকে পৰস্পৰে উপভোগ কৰিছা আৰু সিহঁতে তোমালোকৰ পৰা দৃঢ় প্ৰতিশ্ৰুতি লৈছিল। ২২ নম্বৰ আয়াত। যিবিলাক তিৰোতাক তোমালোকৰ পিতৃয়ে বিবাহ কৰিছে, সিহঁতক বিবাহ নকৰিবা। অতীতত যি হ'ল, সেইটো অতি নিৰ্লজ্জ, ঘৃণনীয় আৰু নিকৃষ্ট প্ৰথা আছিল। সমাপ্ত। ৩ নম্বৰ ৰুকু সমাপ্ত। মই কেইটামান কথা ক'ব খুজিছোঁ। কোৰাণ শ্বৰীফ পঢ়া হ'ল। তাৰমানে আমাৰ এই পৃথিৱীখন আৰু যিমান জগত আছে, চব মানে যিমান আছে আৰু আকাশমণ্ডল আৰু তোমাৰ পৃথিৱী, এইবিলাকৰ মালিক হৈছে আল্লাহ তাআলা। বতাহৰ মালিক আল্লাহ তাআলা, যিকোনো পানীৰ মালিক আল্লাহ তাআলা। এইবিলাক চব আমাক আল্লাহে বনাইছে। আমাৰ মালিক আল্লাহ তাআলা। যিকোনো জীৱ জন্তু যিমান যি আছে, চব বস্তু সৃষ্টিকৰ্তা হৈছে আল্লাহ তাআলা। আৰু আল্লাহ তাআলাই আমাক
তেওঁৰ কথাখিনি ইমান দামী কথা, তেওঁ সৰ্বশক্তিমান। তেওঁৰ কথাখিনি এই কিতাপ আকাৰত তেওঁৰ কথাখিনি নবীজীৰ অন্তৰত জিব্ৰাইল আলাইহিছ ছালামৰ দ্বাৰা মানে পঠাইছিল আৰু তেওঁৰ মানে প্ৰেৰিত আৰু ফেৰেস্তা মানে দেৱদূত আৰু 4জন ডাঙৰ ফেৰেস্তা আছে, তাৰে জিব্ৰাইল আলাইহিছ ছালামৰ দ্বাৰা আল্লাহ তালাই নবীজীৰ অন্তৰত এই কোৰাণ শ্বৰীফ নাজিল কৰিছিল। চবে কদৰৰ ৰাতি তাৰমানে হীৰা পৰ্বতৰ গুহাত জিব্ৰাইল আলাইহিছ ছালাম আহিছিল। আহি তেওঁক কৈছিল, তুমি দেখিতো নবীজী ভয় খাই গৈছে, ইমান ডাঙৰ একেবাৰে উজ্জ্বল মানে জ্যোতিষ্মান এজন মানুহৰ ৰূপত আহিছে। তাৰপিছত নবীজী ভয় খাই গৈছে, নবীজী কঁপি আছে, কৈছে পঢ়া। তাৰমানে প্ৰথম সূৰাটো আছিল কোৰাণ শ্বৰীফৰ প্ৰথম সূৰা হৈছে সূৰা আলাক, ৰক্তপিণ্ড। ইকৰা বিস্মি ৰাব্বিকাল্লাযী, এইটো মানে এৰাবিকত কৈছে, পঢ়া, তুমি আল্লাহৰ নাম লৈ পঢ়া। তেতিয়া নবীজী কৈছে, নাই মইতো নিৰক্ষৰ, মইতো পঢ়িব নাজানো। কয় নাই, তুমি পাৰিবা, মই তোমাক মানে এনেকৈ সাৱটি ধৰিছে আৰু এনেকৈ এবাৰ নে দুবাৰ নে তিনিবাৰ ধৰিছে। তাৰপিছত নহয়, নবীজীক যেতিয়া যি কৈ গৈছে, যেতিয়া মানে জিব্ৰাইল ফেৰেস্তাৰ দ্বাৰা আল্লাহ তাৰ কথাখিনি পঠাইছে, কোৰাণৰ কথাখিনি লগে লগে মনত থাকিছে আৰু হেফাজ হৈ গৈছে, মানে মনৰ পৰা পাহৰি যোৱা নাই, তাৰমানে মনত থাকিছে। আৰু সেইখনকেই কয় কোৰাণ শ্বৰীফ। আপোনালোকে 23 বছৰ নবীজীৰ অন্তৰত 23 বছৰ লাগিছে এই কোৰাণ শ্বৰীফ পঠাওঁতে, অলপকৈ পঠাইছে আৰু নাজিল কৰিছে। কিছুমান কোৰাণৰ সূৰা মক্কাত অৱতীৰ্ণ কৰিছে, কিছুমান মদিনাত, সেইকাৰণে মক্কাত অৱতীৰ্ণ বুলি আছে, কিছুমান মদিনাত অৱতীৰ্ণ বুলি আছে। আপোনালোকে এই কোৰাণ শ্বৰীফখন হৈছে পৃথিৱীৰ সংবিধান। তাৰমানে আমি যিকোনো বেলেগ বেলেগ দেশৰ বেলেগ বেলেগ সংবিধান থাকে, কিন্তু আমাৰ এই পৃথিৱী, তাৰমানে এই ৱৰ্ল্ডৰ সংবিধান হৈছে কি জানে? কোৰাণ শ্বৰীফ। আমি এই কোৰাণ শ্বৰীফৰ মানে বুজি পঢ়িব লাগে। কোৰাণ শ্বৰীফ আমাৰ মানুহৰ কাৰণে পঠাইছে, কিন্তু আমি কি কৰোঁ, ধুনীয়াকৈ ওপৰত থৈ দিওঁ, মানুহ মৰিলেহে পঢ়োঁ। এইটো বহুত বেয়া কথা, মূৰ্খ হৈ আছোঁ। আমাৰ ইছলাম ধৰ্মৰ মানুহবিলাক মূৰ্খ হৈ আছে। সেইকাৰণে ইছলাম ধৰ্মৰ মানুহ ইমান মানে তলত গুচি গৈছে, ইমান দুখীয়া হৈ গৈছে। আমাৰ ধৰ্মৰ মানুহবিলাক বহুত ধনী থাকিব লাগিছিল, তেওঁলোকৰ মন ধনী থাকিব লাগিছিল, তেওঁলোকে আশে পাশে হিন্দু মুছলিম চবৰ লগত মিলি ব্যৱহাৰ ভাল কৰিব লাগিছিল। কিন্তু ইয়াক হিংসা কৰে, সি তাক হিংসা কৰে, আৰু ঘৰত মহিলাজনীক ইমান কষ্ট দিয়ে, তেওঁক কোনো সন্মানেই নকৰে। কিন্তু আল্লাহ তাআলাই মহিলাক বহুত সন্মান দিছে জানে। অকল পুৰুষেই যে চব ক'ব পাৰে, চব কৰিব পাৰে, চব জানে, কামাই কৰিব পাৰে, চব ক'ব পাৰে, হাদিছ কোৰাণ ক'ব পাৰে, এইটো কিন্তু মিছা কথা দেই। আল্লাহ তাআলাই ৰাবিয়া বছৰী আউলিয়া চাহেবা, তেখেতক 70জন আউলিয়াতকৈ শ্ৰেষ্ঠত্ব দান কৰিছিল। অকল মহিলা আউলিয়াজনে 70জন আউলিয়াতকৈ শ্ৰেষ্ঠ আছিল, বুজি পাইছে? আপোনালোকে মহিলাসকলক সন্মান কৰিব দেই। মহিলাসকলক আপোনাৰ ছোৱালী জন্ম হ'লে তাইক মানে নিজৰ ঘৰতো কোনো মানে সন্মান নিদিয়ে, আৰু বিয়া হোৱাৰ পিছতো তাতো কোনো সন্মান নাপায়। তাইৰ নিজৰ ঘৰ নাথাকেই। বিয়া হোৱাৰ আগতে বাপেকৰ ঘৰ, বিয়াৰ পিছত শহুৰৰ ঘৰ, তাৰপিছত যদি এটা ঘৰ বনায় সেইটো নিজৰ গিৰিয়েকৰ ঘৰ, তাইৰ কোনটো ঘৰ থাকিল? সেইবিলাক আল্লাহ তাআলাই কোৰাণ শ্বৰীফত কৈয়ে দিছে যে পৈতৃক সম্পত্তিৰ অধিকাৰ পাব, শহুৰৰ ঘৰৰ অধিকাৰ পাব, স্বামীৰ ঘৰৰ অধিকাৰ পাব, মানে শহুৰৰ ঘৰ। আৰু তাৰপিছত দেনমোহৰ দিব লাগিব, স্ত্ৰী ধন, তাৰপিছত তাইৰ লগত ভাল ব্যৱহাৰ কৰিব লাগিব, সন্মান কৰিব লাগিব। ইমান কথা আল্লাহে কৈ গৈছে, কিন্তু আমি এটাও নামানো আৰু জান্নাত যাব খুজি থাকোঁ। জান্নাত যাবলৈ হ'লে মহিলাক সন্মান কৰিব লাগিব, তেতিয়াহে আপোনালোকে জান্নাতৰ ৰাস্তাটো ধৰিব পাৰিব। মই পুৰুষসকলক কৈছোঁ, আকৌ মহিলাসকলকো কৈ আছোঁ, আপোনালোকেও আল্লাহক মানি পিনি স্বামীক শ্ৰদ্ধা কৰি, স্বামীৰ ঘৰৰ মানুহক বহুত মৰম কৰি পিনি, আল্লাহৰ হুকুম আখৰে আখৰে পালন কৰি যেতিয়া আপুনি এজনী আল্লাহৰ সন্তুষ্টি লাভ কৰা মহিলা হ'ব পাৰিব, তেতিয়া আপোনাৰ আৰু কোনো টেনশ্যন নাই। এই দুনিয়াতো টেনশ্যন নাই, আখেৰাতো টেনশ্যন নাই। আপোনাক ভাল জেগা এই দুনিয়াতো পাব, আখেৰাততো পাব। এটা মুনাজাত আছে, ৰাব্বানা আতিনা ফিদ দুনিয়া হাছানাতা ওয়া ফিল আখিৰাতি হাছানাতা ওয়া কিনা আযাবান্নাৰ। আল্লাহ তাআলাই মুনাজাতটো শিকাই দিছে যে
এনেকৈ ক'ব লাগিব, হে আল্লাহ তাআলা আমাক দুনিয়াতো শান্তি দান কৰা আৰু আখেৰাততো মানে মৃত্যুৰ পিছত পৰকালতো শান্তি দান কৰা আৰু দোজখৰ অগ্নিৰ পৰা আমাক ৰক্ষা কৰা। হয়নে? আমাক দুনিয়াতো শান্তি কৰিব কৈছে, অকল আখেৰাতৰ কাৰণে দুনিয়াত শান্তি কৰিব মানা কৰা নাই, দুনিয়াতো শান্তি কৰিব কৈছে, আল্লাহৰ হুকুম মানি চলিব কৈছে, সীমা লংঘন কৰিব মানা কৰিছে। কিন্তু আমি কি কৰোঁ? পুৰুষে মহিলাক সন্মান নকৰোঁ, মহিলাই পুৰুষক সন্মান নকৰোঁ। এইটো বৰ বেয়া কথা। বহুত কথা পাতিলেও আপোনালোকে বেয়া নাপাব, বহুত কথা পাতিলোঁ। কিবা ভুল হ'লে আপোনালোকে কমেণ্টৰ জৰিয়তে জনাব দেই। মানুহ মাত্ৰেই ভুল হয় আৰু ক্ষমা আল্লাহ তাআলাৰ। আজিলৈ আহোঁ।